তো হাই হেল্ল' নমস্কাৰ গাইজ, অসমবাসী ৰাইজ। মই আজি আহিছোঁ আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ। আৰু মই বিশেষকৈ ভ্লগবিলাক বনাই থাকোঁ, কিন্তু এটা কথা মানে আপোনালোকৰ কাৰণে বিশেষকৈ লৈ আহিলোঁ। মই যোৱা কিছু 6 মাহমান আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ ইউটিউবত। মানে ভিডিঅ'টো আছিল যে আমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছত যিখন আমি চাৰ্টিফিকেট মানে কালেকশ্যন কৰোঁ, মানে মই এতিয়া আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি ডিটেইলছত ক'বলৈ গৈ আছোঁ। মানে আপোনালোকক কওঁ যে আপোনালোকে যদি মানে আপোনালোকে একেবাৰে যেতিয়া আপোনালোকে 3 বছৰ কমপ্লিট কৰি BA ডিগ্ৰী কমপ্লিট কৰিলে 6 চেমলৈ পঢ়ি কিনে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থ আৰু 6 চেম এনেকৈ 6টা ছেমিষ্টাৰ আপোনালোকে 3 বছৰত পঢ়ি কিনে যেতিয়া আপোনালোকে 6 চেম পাব, পোৱাৰ পিছত 6 চেমৰ ফাইনেল দিয়াৰ পিছত আপোনালোকে কি কৰে, গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। কৰাৰ লগে লগে আপোনালোকে যিখন কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰে তাৰ পৰা এখন প্ৰভিজনেল চাৰ্টিফিকেট হিচাপে আপোনালোকক প্ৰদান কৰে যে আমাৰ কলেজৰ পৰা প্ৰিন্সিপালে দিয়ে, আমাৰ কলেজৰ পৰা এই ষ্টুডেণ্টজনে ডিগ্ৰী কমপ্লিট কৰিলে। তেনেকুৱাকৈ আপোনালোকে মই দেখাই দিছোঁ ডেমো হিচাপত, ময়ো এনেকুৱাকৈ পাইছোঁ। আপোনালোকে এনেকুৱাকৈ এখন চাৰ্টিফিকেট পাব প্ৰভিজনেল চাৰ্টিফিকেট হিচাপে। এতিয়া মোক বহুতে কমেণ্ট কৰিছে, তাতে বহুত কমেণ্ট আহিছে আৰু কমেণ্টৰ ৰিপ্লাইবিলাক দিবলৈ মোৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে, কিয়নো সকলোকে মই এটা কুৱেশ্যনকে বহুতে কৰিছে বাৰ বাৰ, সকলোকেতো ৰিপ্লাই দি থাকিব নোৱাৰোঁ। তো তাৰ কাৰণে মই এই ভিডিঅ'টো আপোনালোকলৈ লৈ আহিলোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে মন দি শেষলৈকে চাব আৰু গোটেইখিনি আপোনালোকে চাৰ্টিফিকেট সম্পৰ্কীয় গোটেইখিনি ডিটেইলছত গম পাই যাব। কেনেকৈ কালেক্ট কৰিব আপোনালোকে আৰু কেনেকৈ চাৰ্টিফিকেটখন এপ্লাই কৰিব, কিবা ভুল হ'লে কেনেকৈ আপোনালোকে শুধৰাব, গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বুজিবলৈ পাব। আৰু মোৰ কথাখিনি আপোনালোকে মন দি শুনক, স্কিপ অলপো নকৰিব ভিডিঅ'টো, গোটেইখিনি আপোনালোকক মই ডিটেইলছত বুজাই দিম। তো ঠিক আছে, আপোনালোকে এইখন প্ৰভিজনেল চাৰ্টিফিকেট দেখা পালে। এতিয়া আপোনালোকক মই ক'বলৈ গৈ আছোঁ অৰিজিনেল চাৰ্টিফিকেটখন কেনেকুৱা হ'ব। আপোনালোকে কমপ্লিট কৰিলে, এতিয়া মই বিশেষকৈ কওঁ যে 2021, 22 আৰু 23 বৰ্ষত যিখিনি ষ্টুডেণ্টে মানে কমপ্লিট কৰিছে ডিগ্ৰী, তেখেতসকলৰ কাৰণে এইটো ভিডিঅ'টো অলপ বেছি সুবিধাজনক হ'ব, যিহেতুকে এতিয়া ছিষ্টেম চেঞ্জ হৈছে আৰু 2024 চনত ডিগ্ৰী পাছ কৰিবলৈ যিখিনি ষ্টুডেণ্ট গৈছে, ৰিচেণ্টলি সকলোৱে দিলে মানে এক্সামবিলাক, এতিয়া তেখেতসকলে যেতিয়া চাৰ্টিফিকেটখন পাব, তো সেইটো প্ৰচেছ অলপ এক্সট্ৰা হ'ব পাৰে বা এনেকুৱাও হ'ব পাৰে, এতিয়ালৈকে নিউ আপডেট নাই। 23লৈকে যিখিনি চাৰ্টিফিকেট আপোনালোকে এতিয়ালৈকে পোৱা নাই বা যিবিলাকে মানে অৰিজিনেল পাছ চাৰ্টিফিকেট কেনেকৈ ল'ম এইবিলাক ভাবি আছে, গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে মই জনাই দিম। ঠিক আছে গাইজ, মই এতিয়া আপোনালোকক বুজাই দি আছোঁ। আৰু এইটো কথাটো হৈছে এতিয়া আহি গ'ল যিখন অৰিজিনেল পাছ চাৰ্টিফিকেট। এইখন যিখন মই আপোনালোকক দেখালোঁ এইখন প্ৰভিজনেল চাৰ্টিফিকেট, সেইখন অৰিজিনেল পাছ চাৰ্টিফিকেট নহয়। আপোনালোকে কেতিয়াবা যদি মানে গভমেণ্ট কিছুমান অলপ ডাঙৰ এক্সাম দিবলৈ যায়, তেতিয়াহ'লে আপোনালোক এইখন একচেপ্টেড নহ'বও পাৰে, সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু আপোনালোকক অৰিজিনেল পাছ চাৰ্টিফিকেটখনৰ প্ৰয়োজন, যিহেতুকে আপোনালোকে 3 বছৰ কমপ্লিট কৰি কিনে এই ডিগ্ৰীটো কমপ্লিট কৰিছে। আৰু এইখন চাৰ্টিফিকেট লোৱাটো আপোনালোকৰ কাৰণে অত্যন্ত জৰুৰী, মই ভাবোঁ। আৰু জৰুৰী যিবিলাকে যদি ভাবিছে উচ্চ শিক্ষা মই নকৰোঁ, সেইবিলাকে কিছুমানে ভাবিছে ডিগ্ৰীটো এনেই কমপ্লিট কৰিছোঁ, মোৰ প্ৰভিজনেল চাৰ্টিফিকেটেৰে হৈ যাব, তেখেতসকলৰ কাৰণে সেইটো বেলেগ কথা। কিন্তু যদি আপোনালোকে মানে পঢ়িছে, ভালকৈ নম্বৰবিলাক লৈ পঢ়িছে আৰু আপোনালোকে আগলৈ পঢ়িব বা কিবা জব বিচাৰিবৰ কাৰণে আপোনালোকৰ ইচ্ছা আছে, তেতিয়াহ'লে আপোনালোকক এইখন চাৰ্টিফিকেট লাগিব। এতিয়া কথাটো আহি গ'ল যে অৰিজিনেল পাছ চাৰ্টিফিকেটখন এনেকুৱা হয়। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এই যিখন চাৰ্টিফিকেট দি দিয়ে অৰিজিনেল পাছ চাৰ্টিফিকেট গ্ৰেজুৱেশ্যনৰ, এনেকুৱা হয়। এতিয়া মই ওলাওঁতে কেনেকুৱাকৈ প্ৰচেছটো কৰিছিলোঁ আপোনালোকক মই গোটেইখিনি জনাই দি আছোঁ। ঠিক আছে, আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ফাৰ্ষ্টতে যাব, মই স্ক্ৰীণত দেখাই দিছোঁ কেনেকৈ আপোনালোকে যাব লাগিব, ইয়াতে চাওক। আপোনালোকে ফাৰ্ষ্টতে আপোনালোকৰ এণ্ড্ৰইড ফোন সকলোৰে হাতত থাকে, আৰু এণ্ড্ৰইড ফোনটোত আপোনালোকে যাব, গৈ আপোনালোকে ইয়াতে চাৰ্চ কৰিব। তো সকলোৰে হাতত থাকে এই ফোনবিলাক, আৰু আজিকালি এণ্ড্ৰইড ফোনৰে দিন, যিহেতুকে আপোনালোকে যাব এনেদৰে আপোনালোকৰ নিজৰ ফোনত আপোনালোকে কমা ব্ৰাউজাৰটো এনেদৰে খুলিব, আৰু কমা ব্ৰাউজাৰত গৈ আপোনালোকে ইয়াত চাৰ্চ কৰি দিব GU পৰ্টেল। আৰু GU পৰ্টেল আপোনালোকে চাৰ্চ কৰাৰ লগে লগে প্ৰথম যিটো আপোনালোকে লিংক আছে গুৱাহাটী ইউনিভাৰ্চিটি বুলি, এই লিংকটো স্ক্ৰীণত দেখা পাই আছে আপোনালোকে। আৰু এই লিংকটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো ৱেবছাইট সেইটো খোল খাব। আৰু ৱেবছাইটটোত আপোনালোকে দেখিছে 10 নম্বৰত ইয়াত লিখা আছে অনলাইন ডকুমেণ্ট ৰিকুৱেষ্ট, মানে অনলাইন ডকুমেণ্ট ৰিকুৱেষ্ট যে আপোনালোকে কৰিব, সেই 10 নম্বৰত থকা লিংকটো অনলাইন ডকুমেণ্ট ৰিকুৱেষ্টত আপোনালোকে ক্লিক কৰি দিব। আৰু দিয়াৰ লগে লগে আপোনালোকক চাইন ইন টু ষ্টাৰ্ট ইয়'ৰ ছিজন, মানে আপোনালোকক আইডিটো খুলিব দিছে। আৰু এইটো মই ক'লোৱে আপোনালোকক যে নিউ ইউজাৰ আইডি আপোনালোকে যিহেতুকে আগতে ইউজ কৰা নাই, আৰু নিউ ইউজাৰ আইডি আপোনালোকে ফ্ৰেছ হয়, আৰু ফ্ৰেছ হোৱাৰ কাৰণে আপোনালোকে নিউ ইউজাৰ আইডিত ক্লিক কৰিব। কৰাৰ লগে লগে আপোনালোকক এখন ফৰ্ম ফিল আপ কৰিব দিছে, মানে এইটোত আপোনালোকে পাছৱৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন যিটো কোড সেইটো বনাই ল'ব লাগিব। তাৰ কাৰণে আপোনালোকে ইয়াতে দেখা পাই আছে স্ক্ৰীণত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, মানে আপোনালোকে যে 3 বছৰ ডিগ্ৰী কমপ্লিট কৰোঁতে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে আপোনালোকে ফিল আপ কৰি দিয়ক। মানে মই আৰু ফিল আপ নকৰোঁ, মই কিবা এটা দি দিছোঁ, আপোনালোকে কেনেকৈ পজিশ্যনত ফিল আপ কৰিব কথাখিনি বুজাই দিছোঁ।
আৰু আপোনালোকে তলত দেখিছে ক্যান্ডিডেট নেম, মানে আপুনি আপোনাৰ নামটো সুধিছে, যিজনে মানে কমপ্লিট কৰিছে তেখেতৰ নামটো আৰু দিলে কিবা মই আৰু দি দিলোঁ আৰু কিবা এটা নাম। আৰু ইয়াতে আপোনালোকে সেকেন্ডত দিছে ফাদাৰ্স নেম, মানে ক্যান্ডিডেটজনৰ দেউতাকৰ নাম। আৰু ইয়াতে কিবা এটা আপোনালোকে দি দিয়ক নাম এটা, মই দি দিলোঁ আসাম বুলিয়ে দি দিলোঁ বাৰু। আৰু ইয়াতে তলতো দিছে মাদাৰ্স নেম, মানে মাকৰ নাম। এইখিনি সকলোৱে জানে আৰু এতিয়া মাকৰ নাম এটা আপোনালোকে কিবা এটা দি দিয়ক, মই আৰু ডট দি দিছোঁ আৰু এনেদৰে কিবা এটা। এতিয়া আহি গ'ল ষ্টুডেণ্ট কেটেগৰী। আপোনালোকৰ ষ্টুডেণ্ট কেটেগৰী কি হয় ইয়াত চিলেক্ট কৰিলে গম পাব। PWD, জেনেৰেল, OBC, MOBC, SC যি হয় আপোনালোকৰ কাষ্টটো সুধিছে ইয়াতে। আৰু মই OBC হয় আৰু মোৰ ফালৰ পৰা OBC দিলোঁ, আপোনালোকৰ যি হয় সেইটো কাষ্ট দি দিব। জেণ্ডাৰটো সকলোৱে গম পায়, মেল ফিমেল কিবা এটা দি দিব আপোনালোকে যি হয়। তাৰ পাছত আপোনালোকে তলত আহিলে দেখিব ডেমক্ৰেটিক ষ্টেট, ইয়াতে কি হ'ব এটাতো আপোনালোকে সকলোৱে জানে আসাম হয়, আৰু আসামটো ক্লিক কৰি দিলে আপোনালোকে। আৰু কেটেগৰী আইডল, মানে আইডলটো হৈছে আপোনালোকৰ গেপ ৰাখি বা হেৰি গেপ মানে আপোনালোকে যিটো কেকেট কৰি এনেকুৱা ধৰণৰ মানে বস্তুবিলাক আইডল বুলি কয়। আৰু ট্ৰেডিশ্যনেল, মানে আপোনালোকে ৰেগুলাৰ কৰিছে যিহেতুকে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত ৰেগুলাৰ ট্ৰেডিশ্যনেল হ'ব। আৰু ৰিলিজিয়নটো আপোনালোকৰ হিন্দুজিম হ'ব, মুছলমান হ'লে মুছলমান হ'ব। আৰু ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে লিখিলে কিবা এটা দি দিলে আৰু আপোনালোকে ইয়াতে চিলেক্ট ইয়াৰ ছিজন, মানে আপোনালোকে কোনটো ছিজনত মানে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, মানে কোনটো ছিজনত আপোনালোকে ফাৰ্ষ্ট ইয়াৰত উঠিছিলে, মানে সেইটো ছিজন ইয়াতে আপোনালোকে ক্লিক কৰিব। মইতো কমপ্লিট কৰিছিলোঁ 2022 চনত, হ'লে মোৰ ছিজন হ'ব 19-20 এনেকুৱা হৈ যাব। আৰু ইয়াতে আহিলে আপোনালোকে মোবাইল নাম্বাৰটো দি দিলে আৰু ইমেইল ID, ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো দিলে আৰু আপোনালোকে ইয়াতে ইমেইল IDটো দিব লাগিব। ইয়াত তলত দিছে ইমেইল ID, কিবা আৰু দি দিলে আৰু ইমেইল ID। তাৰপিছত আহি গ'ল তলত আপোনালোকে স্ক্ৰীনত দেখা পাইছে ID প্ৰুফ টাইপ, ইয়াতে দিছে ID প্ৰুফ হিচাপে আপোনালোকে পান কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পাছপৰ্ট, আধাৰ যিকোনো এখন দি দিলে হ'ল, তাত মানে বাধ্যবাধকতা নাই। তাৰ পাছত আহিল ID প্ৰুফ নম্বৰ, যিটো মানে ভোটাৰ কাৰ্ড দিলে বা আধাৰ কাৰ্ড দিলে বা পেন কাৰ্ড দিলে যিকোনো এখন দিলে হ'ল, তাৰ আপোনালোকৰ নাম্বাৰটো আধাৰ কাৰ্ড হ'লে আধাৰ কাৰ্ডৰ নাম্বাৰ, পান কাৰ্ড হ'লে পেন কাৰ্ড নম্বৰ, আৰু ভোটাৰ কাৰ্ডৰ যিটো ইপিক নাম্বাৰ থাকে সেইটো যিকোনো এটা দি দিলে হ'ল ইয়াত। তাৰপিছত আহি গ'ল এড্ৰেছটো আপোনালোকে গমেই পাইছে, আপোনালোকে ক'ত থাকে কি গাঁওখনৰ নাম চাম এইবিলাক দি দিলে হ'ল। ষ্টেটটো আসাম, তাৰপাছত ডিষ্ট্ৰিক্ট কামৰূপ, মেট্ৰ' হয় মেট্ৰ' দিব, যি হয় আৰু আপোনালোকৰ সেইটো দি দিব। আৰু এটা ফোন নম্বৰ দি দিব আপোনালোকৰ, মানে আপোনালোকে যিটো দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে মানে ফোন নম্বৰ সেইটো দি দিব ইয়াতে। আৰু আপোনালোকে তলত দি দিব অল্টাৰনেটিভ ফোন নম্বৰ, মানে অল্টাৰনেট মোবাইল নম্বৰটো কেনেকুৱা আপোনালোকৰ ঘৰৰ ৰিলেটিভ যিকোনো এটা কোনোবা দিব পাৰে, মানে সেইটোক বাদ দি কিনে আৰু। তাৰপিছত এই এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছ ডিটেইলছটো সুধিছে, মানে আপোনালোকে কি কৰিব ছেম এজ এবভত ক্লিক কৰি দিব, মানে আপোনালোকে ওপৰত যি ফিল কৰিছে গোটেইখিনি তলত আহি যাব। এইখিনি গোটেই ফিল কৰাৰ পাছত ইয়াত পিনক'ড দিব দিছে, পিনক'ডটো ফিল কৰাৰ পিছত আপোনালোকে ইয়াতে কৈছে আপলোড পাছপৰ্ট চাইজ ফটো, আপোনালোকে এখন পাছপৰ্ট চাইজ ফটো কৰি ল'ব, লৈ আপোনালোকে ইয়াতে 100 KB তলত কৰি আপোনালোকে যিকোনো স্কেনাৰত বা কাগজক এনেকুৱা স্কেনাৰ কিছুমান আছে সেইবিলাক গুগলৰ মানে প্লে ষ্টৰত পাই যাব, তাৰ পৰা আপোনালোকে এপ লৈ পেলাই সেই কৰিব। ফটোখন আপোনালোকৰ 100 KB তলত হ'বই চাগে, আজিকালি ফোনবিলাকত কমাব পাৰি আৰু কোৱালিটি তেনেকৈ। তাৰপিছত আপোনালোকৰ তলত দিলে চুজ ফাইলত, ইয়াত দিছে ছিগনেচাৰটো, আপোনালোকে তলত দিব লাগিব ছিগনেচাৰ, ইয়াতে দেখিছে কলমৰ চিনটো যে আছে। আৰু তলত আহি গ'ল ন' ফাইল চুজেন, তলত নালাগে আৰু ৰেজিষ্টাৰত ক্লিক কৰি আপোনালোকে দিলে হ'ল। মই এতিয়া ৰেজিষ্টাৰ কৰা নাই, নহ'লে মোৰ ৰেজিষ্টাৰ ছাকচেছফুলি হৈ গ'ল হয়। এইটো যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিব, কৰাৰ লগে লগে আপোনালোকৰ ফোনত এটা টেক্সট মেছেজ আহিব, আৰু টেক্সটটো অহাৰ লগে লগে টেক্সট মেছেজ এটা আহিব, আৰু টেক্সট মেছেজটোত আপোনালোকৰ যিটো ইয়াৰে ইউজ কৰা আইডিটো আৰু ইয়াৰে পাছৱৰ্ডটো আপোনালোকৰ আহি যাব। আৰু যিটো আইডি আৰু পাছৱৰ্ড দি আপোনালোকে খুলিব পাৰিব, মানে আপোনালোকৰ হেৰিটো আইডিটো। তো এইখিনিলৈকে ভিডিঅ'টো এনেকৈ খুলিব পৰাখিনি আছে। বাকী আপোনালোকক এতিয়া মই কৈ আছোঁ, এইখিনিলৈকে আপোনালোকে কৰিলে নেক্সট ভিডিঅ' আজি মই বেছি পলম নকৰি আপোনালোকে এপ্লাই কেনেকৈ কৰে সেইটো মই ভিডিঅ'টো আপোনালোকক জনাই দিম এই ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰ আমনি লাগিব। আৰু 2 নম্বৰ কথাটো হ'ল, মোৰ তাত বহুত কমেণ্ট আহিছে, এতিয়া মই আপোনালোকক কওঁ কমেণ্টবিলাকৰ আপোনালোকক মই ক্লিয়াৰ কৰি দিওঁ, কমেণ্টবিলাক ক্লিয়াৰ কৰি দিওঁ,
তাৰপিছত আপোনালোকক কেনেকৈ এপ্লাই কৰে মই নেক্সট ভিডিঅ'টো 2-3 দিনৰ ভিতৰত আপলোড কৰি দিম আৰু সেইটো আপোনালোকে চাই ল'ব আপোনালোকে আপলোড কৰিব এতিয়া আপলোড কৰাৰ আগমুহূৰ্তত আপোনালোকে কি কি জানিব লাগিব এইখিনি মই জনাই দি আছো তো মই কমেন্টৰ পৰা দি আছো ঠিক আছে মই আপোনালোকক কৈ আছো এতিয়া নেক্সট মানে মই ভিডিঅ'ত এটা ভিডিঅ' যে আপলোড কৰিছিলো সেইটোত আপোনালোকক মানে এইটো ভিডিঅ'ত মই দেখাই দিছো আৰু এইটো ভিডিঅ'ত মানে কমেন্ট আহিছিলে কমেন্ট বিলাক মই কৈ আছো যে এটাই কৈছে যে এটা কৈছে ইয়াতে মই গোটেইখিনি কমেন্টৰ দি আছো কিমান দিন লাগিব মানে সেইটো সুধিছে যদি আমি সাৰ্টিফিকেটখন এপ্লাই কৰো আপোনালোকে যদি সাৰ্টিফিকেটখন এপ্লাই কৰা 3 মাহ পাছতে আপোনালোকৰ সাৰ্টিফিকেটখন ৰেডি ফৰ কালেকচন হয় মানে আপোনালোকে যেতিয়া এইটো ষ্টেটাস চেক কৰিব তেতিয়া আপোনালোকে পাব ৰেডি ফৰ কালেকচন নেক্সট ভিডিঅ'ত দিছিলো মই আপোনালোকে দেখিছে তেনেকৈ ৰেডি ফৰ কালেকচন 3 মাহ যাব যদি আপোনাৰ একো ভুল নাথাকে মানে ডকুমেন্টছ ক্লিয়াৰ থাকে গোটেইখিনি তেতিয়া হলে আৰু ইয়াতে কৈছে গোটেইখিনি মই বুজাই দিও কমেন্ট সেকশন নপৰাকৈ আপোনালোকে যদি সাৰ্টিফিকেটখন ৰেডি ফৰ কালেকচন হৈছে আপোনালোকে কি কৰিব আপোনালোকৰ অনলাইনত সাৰ্চ কৰাৰ লগে লগে এনেকুৱা এখন ৰিসিপ্ট দোকানত উলাই দিব আপোনালোকক তাৰ পৰা এইখন দেখিছে এইখনত গোটেইখিনি কি আছে মই দেখাই দিও আপোনালোকৰ গোটেইখিনি আইডি প্ৰুফৰ পৰা গোটেইখিনি আছে সাৰ্টিফিকেট ফিজ আছে 830 টকা আৰু আপোনালোকে এইখনৰ লগতে দুখন ইলেক্ট্ৰনিক মানে ইলেক্ট্ৰনিক বুলিয়ে কলো আৰু মানে আপোনালোকে ইন্টাৰনেটৰ পৰা ওলোৱা দুখন পেজ পাবো সেই দুখন পেজ আপোনালোকে লগত লৈ যাব লৈ গৈ এডমিনিষ্ট্ৰেটিভ ব্লগত যাব গৈ কিনে সেই দুখন জমা দিব দি কিনে ক'ব যে মোৰ ৰেডি ফৰ কালেকচন হৈছে মই যোৱাকালি ষ্টেটাস চেক কৰিছো আজি মই আপোনালোকৰ তাত আহি এটো লৈ যাব আইছো মানে সাৰ্টিফিকেটখন লৈ যাব আইছো তেতিয়াই তেখেতসকলে ৰেজিষ্টাৰ চেক কৰিব আপোনালোকৰ ৰেজিষ্ট্ৰেচন আইডি দি আৰু ৰেজিষ্টাৰ চেক কৰি তাত সাইন কৰি আপোনালোক সাৰ্টিফিকেটখন দি দিব আৰু সেই দুটা পেজ তেখেতসকলে ৰাখি ল'ব তাত কোনো আপোনালোকে সাৰ্টিফিকেট নিব নালাগে একো নিব নালাগে আপোনালোকে অনলি ইন্টাৰনেটৰ পৰা ওলোৱা দুটা কপি আপোনালোকে লৈ যাব লাগিব আৰু এইখিনি আৰু আপোনালোক বৰ বেছি সুধিব পাৰে যে মাৰ্কশিটখন আপোনালোকক খুজিব পাৰে ইন্টাৰনেট কপিটো আৰু সেইটো আপোনালোকে দেখাই দিব বা অৰিজিনাল কপিটো আপোনালোকে দেখাই দিব তাক বাদে আপোনালোকে একো কাষ্ট সাৰ্টিফিকেট ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড একো লগত নিব নালাগে এইটো হৈছে আপোনালোকে কেনেকৈ সাৰ্টিফিকেটখন কালেকচন কৰিব সেইটো প্ৰচেছটো এতিয়া আপোনালোকক মই কওঁ যে আপোনালোকে এপ্লাই কৰাৰ কাৰণে কি কি সাৱধানতা ৰাখিব লাগিব এপ্লাই কৰাওঁতে যেটো 500 KB তলত মানে PDF ফাইল হ'ব লাগিব সিগনেচাৰ যেনেকৈ মই ক'লো তেনেকৈ আপোনালোকে মাৰ্কশিট ফাইনাল মাৰ্কশিট তাত আপলোড কৰিব লাগিব এডমিট কাৰ্ড আপলোড কৰিব লাগিব আৰু এইখিনি আপোনালোকৰ 500 KB তলত হ'ব লাগিব আৰু স্পষ্ট হ'ব লাগিব যাতে গুৱাহাটী ইউনিভাৰ্চিটিত চিনি পায় সেই PDF ফাইলটো আৰু যদি চিনি নাপায় তেতিয়া হলে আপোনালোকে ভয় কৰিব লগা কোনো আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে সাৰ্টিফিকেটখন আৰু যদিও ৰিজেক্ট হয় আপোনালোকে জোৰ পৰা এপ্লাই কৰিছে সেই দোকানখনত গৈ আপোনালোকে ক'লে হ'ল ডকুমেন্টছখিনি ৰি আপলোড কৰিব পৰা অপচন থাকিব তাত আৰু আপোনালোকে 830 টকা পে কৰিব লাগিব সাৰ্টিফিকেটখনৰ আৰু সেই 830 টকাটোৱে পে কৰিব লাগিব আৰু এক্সট্ৰা আপোনালোকে দিব নালাগে যদি আপোনালোকৰ ভুল হয় ৰেজিষ্ট্ৰেচনটো তাতে আপোনালোকে ৰি আপলোড কৰিব পাৰিব আৰু 3 মাহৰ ভিতৰত আপোনালোকে সাৰ্টিফিকেটখন কালেকচন কৰিব পাৰিব আৰু এইখিনিয়ে ভিডিঅটো মানে সাৰ্টিফিকেটখন লোৱাৰ মানে এই অৰিজিনাল পাস সাৰ্টিফিকেটখন পোৱাৰ কাৰণে এইখিনি আৰু বেলেগ একো নাই তাত নতুন আপোনালোকে ক'ব লগা আৰু ইয়াতে বহুতে কৈছে মোৰ ইমান দিন হ'ল 6 মাহ হ'ল ৰেডি ফৰ কালেকচন হৈছে বা মোৰ হোৱা নাই কিয় হোৱা নাই আপোনালোকে একবাৰ ৱেবসাইটত চেক কৰিব কৰালৈ তলত ৰিজন আহি যাব কিয়ৰ কাৰণে আপোনালোকে ৰিজেক্ট কৰিছে আৰু সেইখিনি লৈ আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি যাই খবৰ ল'ব আৰু আপোনালোকৰ প্ৰবলেম সলভ হৈ যাব তো বাকি এইখিনিয়ে আৰু কিবা যদি আপোনালোকৰ মানে জানিব লগা আছে কমেন্ট বক্সত কক নেক্সট ভিডিঅত মই গোটেইখিনি আপোনালোকৰ ডাউট ক্লিয়াৰ কৰি দিম তো ভিডিঅটো ইমানলৈকে আছিল তো বাই বাই আৰু নেক্সট